বাইদেউ এই অসম চৰকাৰে যে দুটা বিয়া কৰিব পাৰিব বুলি সেইটো কৰিছে যে ট্ৰাইবেল আৰু এছচি এছটি অবিচি নহয় চাওক ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত বহুত ডাঙৰ সিদ্ধান্ত এটা লৈছে যিটো আমি মহিলা আয়োগত থাকি বিভিন্ন ধৰণৰ সমস্যা তেনেকুৱা দেখিবলৈ পাইছিলোঁ বহু বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বহুত ডাঙৰ শক্তিশালী সিদ্ধান্ত য'ত কি কোনো ৰাজ্যত পটককৈ সাহস নকৰে ৰাজনীতিৰ ঊৰ্ধত থাকে আৰু ইয়াৰ আগতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাল্য বিবাহৰ ক্ষেত্ৰত ইমান ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে যিটো কোনো আদাৰ ষ্টেটে ল'ব পৰা নাই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ আৰু মহিলাসকলে সদায় আমি তেখেতসকলক ছাপোৰ্ট কৰি পেলাই আগবাঢ়ি যাম প্ৰতিটো ক্ষেত্ৰত আৰু এই বিষয়বিলাক আচলতে আমাৰ ইয়াতে কোনে কি কৈছে কি ধৰণৰ মন্তব্য দিছে যেতিয়ালৈকে আইনত পৰিণত নহ'ব সেই বিষয়ে এনে মুখৰ কথাত আমি কেতিয়াও ৰিপ্লাই দিয়াটো মই ভাবোঁ যে ঠিক নহয় কাৰণ আমি আইনখন হ'বলৈ গৈ আছে বিধানসভাত যেতিয়া বিধেয়কখন উত্থাপন হৈছে গৃহীত হৈছে আইনত পৰিণত হ'ব সেইটোত কথা পাতি ভাল লাগে কিন্তু যেতিয়া কোনোবাই এনেই কিবা এটা কথা কৈ দিব সেই মুখত মৌখিকভাৱে কোৱাৰ ভিত্তিত মই যদি আৰু কিবা এটা কওঁ আৰু কোনোবাই কিবা এটা ক'লে সেইবিলাক বিতৰ্কলৈ গুচি যায় বিতৰ্কত যোৱাটো অনুচিত আৰু আমি যিটো উদ্দেশ্যলৈ আগবাঢ়িছোঁ মই ভাবোঁ যে প্ৰত্যেকগৰাকী আমাৰ ইয়াত থকা সাংবাদিক বা আমাৰ প্ৰচাৰ মাধ্যম যিবিলাক শক্তিশালী মাধ্যম আছে মই ভাবোঁ যে প্ৰচাৰ কৰক 181ক লৈ পেলাই কাৰণ প্ৰত্যেকখন ঘৰত মহিলা আছে প্ৰত্যেকখন ঘৰত কাৰোবাৰ কন্যা আছে জীয়ৰী আছে গতিকে আমি বেছিক বস্তুখিনি লৈ যাব লাগে বিতৰ্কত গ'লে কেতিয়াও আমাৰ যিটো উদ্দেশ্য আছে সেই যাত্ৰাত আমি কেতিয়াও ওলাই যাব নোৱাৰিম সেইকাৰণে মই বিতৰ্কৰ পৰা বিতৰ্কিত কথাৰ পৰা মই 7 গজ দূৰত আছোঁ মোৰ লক্ষ্যৰ পৰা মই যাতে লক্ষ্যভ্ৰষ্ট মোৰ জনা আপোনালোকৰ পৰা ছাপোৰ্ট বিচাৰিছোঁ থেংক ইউ ছ' মাছ